নমস্কাৰ বন্ধুসকল, মই নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আছোঁ বৰ্তমান মঠিয়াচিকা 2 নং কোৱা গাঁৱত। আপোনালোকে ঐতিহাসিক ৰংঘৰ কাৰেংঘৰ সকলোৱে দেখিছে। তো আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ কাঠেৰে নিৰ্মিত ঐতিহাসিক ৰংঘৰ কাৰেংঘৰ আমাৰ দাদা এজনে বনাই আছে। এয়া বৰ্তমান আহি পাইছোঁ। এয়া দাদা নমস্কাৰ। নমস্কাৰ। বাকী ভালে আছে আৰু? বাকী ঠিকে আছোঁ। হয় হয়, এতিয়া মোৰ ঠিকে আৰু দেই। বাকী আপোনালোকৰ শুনিছোঁ ৰংঘৰ কাৰেংঘৰ এই দেখাতে বন্ধু আপোনাৰ কাৰেংঘৰ বনাই থকা হৈছে আৰু এয়া ৰংঘৰ আৰু এইটো আপোনাৰ গড় এশিঙীয়া কাজিৰঙা। তাৰপিছত এই আপোনাৰ বনাই থকা হৈছে কাছ। দাদা আপোনাৰ এইটো বনাই থকা কামটো কেনেদৰে আপুনি ভাবি চিন্তি কাম কৰিলে আমাৰ অডিয়েঞ্চক জনাই দিব কথা। কি বুলি কম? হয় হয়, বেৰোজগাৰ হৈ আছিলোঁ। হয় হয়, কাম বন কৰিবলৈ একো নাই। হয় হয়, সদায় সদায় এনেই বহি থাকোঁ, গালি খাই থকাতকৈ হয় হয় কিবা এটাটো কৰিব লাগিব ন। হয় হয়, চ' মনলৈ এদিন আইডিয়া আহিলে। হয় হয়, এইবোৰ ছবি তবি অঁকাত ভাল আছিলোঁ। হয় হয়, সেইটো কাৰণে এইটো প্ৰচেছটো বাছি ল'লোঁ। আচ্ছা আচ্ছা, এতিয়া বৰ্তমান আমাৰ যদি অডিয়েঞ্চে ল'ব বিচাৰে এই কাৰেংঘৰটো আপোনাৰ কিমান মূল্যত দিব পাৰিব? এইটো বৰ্তমান ৩,০০০ ন? আচ্ছা আচ্ছা আচ্ছা, হয় হয়। এতিয়া বৰ্তমান আপুনি এই কাৰেংঘৰটো যদি মোৰ অডিয়েঞ্চে যদি ল'ব বিচাৰে কিবা এটা ডিছকাউণ্ট কৰি দিব? ডিছকাউণ্টটো থাকিবই বাৰু। হয়, যদি মোৰ চেনেললৈ যদি যোগেদি আপোনালোকে যদি আহে বৰ্তমান তেওঁ আমাৰ প্ৰাঞ্জললৈ তেওঁ অলপ ডিছকাউণ্ট এটা কৰি দিব। আৰু বৰ্তমান এই দেখিছে আপোনাৰ এশিঙীয়া গড় এইবিলাক কিমান প্ৰাইজত দিয়া হৈছে? এইবিলাক ২৫০-৩০০। হয় হয়, আৰু এই দেখিছোঁ আপোনাৰ ৰংঘৰ বনাই থকা হৈছে। ৰংঘৰ এইটো প্ৰাইচটো কিমান পৰিব? এইটো ২৫০০ ন? আচ্ছা আচ্ছা। আৰু এইবিলাক আপোনাৰ যিবিলাক এই দেখিছোঁ আপোনাৰ বৰ্তমান কাছৰ আছে তেনেদৰে কাছৰ এইটো প্ৰাইচ কিমান হ'ব? ল'ব বিচাৰে ২৫০-৩০০ এনেকুৱা ভিতৰতে আহিব ন মোটামুটি। আৰু এই বৰ্তমান দেখিছোঁ কিছুমান কাম চলিও আছে, মানে আধা হিলা হৈ আছে বৰ্তমান, কাম শেষ হোৱাগৈ নাই। এইবোৰ কাছৰ বনিব, তাৰপৰা সেইটো ৰংঘৰ। হয় হয়, মানে এইখিনি কামো বৰ্তমান আপোনাৰ হেৰি হৈ আছে ন? চলি আছে, টাইম পোৱা নাই এইকেইদিন। হয় হয়, বিহু বতৰ যিহেতু আপোনাৰ বিহু সমাগত এতিয়া বৰ্তমান। এই আপোনাৰ দেখিছে বৰ্তমান সৰু ৰংঘৰো তেনেদৰে পোৱা যাব। এইটো প্ৰাইচ কিমান হ'ব এনে আপোনাৰ যদি আমাৰ অডিয়েঞ্চে ল'ব বিচাৰে? ২০০০-১৫০০ ভিতৰতে। অঁ, তাকো কমাই বেছ দিব আৰু নহয় জানো? তো বন্ধুসকল যদি আপোনালোকে যদি ল'ব বিচাৰে এনেকুৱা ৰংঘৰ বা কাৰেংঘৰ অলপ মানে কম মূল্যত আমাৰ দাদাই চাই দিব। আৰু আপোনাৰ মনৰ চিন্তাধাৰা কেনেকুৱা, আৰু আপুনি নেক্সট পৰ্যায়লৈ আপুনি কেনেকুৱা বনাবলৈ মানে অলপ আগবাঢ়িম বুলি ভাবিছে কাঠেৰে? নেক্সট তাকে সেইটো ছাৰপ্ৰাইজ হ'ব অডিয়েঞ্চৰ কাৰণে। হয় হয়, কাম চলি আছে। হয় হয়, আকৌ যদি ভিডিঅ' বনাই হয় চাবলৈ পাব আৰু। হয় হয়, তো বন্ধুসকল দেখিলে আমাৰ দাদা এজনে কেনেদৰে আপোনাৰ ঘৰত কম সময়তে মানে একো কাম বন নকৰি নিজৰ সময় নষ্ট নকৰি তেওঁ নিজে কাম লাগি আছে, নিজৰ কাঠৰ সামগ্ৰীৰে প্ৰস্তুত কৰি উলিয়াইছে। তো আমাৰ অডিয়েঞ্চক আৰু কিবা ক'ব নি? এনেকৈ কিছুমান আপোনাৰ যিবিলাক আপোনাৰ নতুন প্ৰজন্ম আছে এতিয়া আগবাঢ়িবলৈ কেনেদৰে সকাহ জনাব? মোবাইলত ৰিলছ স্ক্ৰল কৰি থকাতকৈ হয় হয় এনেকুৱা ঘৰতে শাক পাচলি খেতি কৰাই লাভ আছে। মাইণ্ডটো ফ্ৰেছ হৈ থাকিব। হয়, মন চনবোৰ বেয়া নালাগিব। হয় হয়, এতিয়া বৰ্তমান আপুনি এইখিনি কাম অকলে হেৰি কৰি আছে, আমাৰ লগতো দাদাও তেনেদৰে আছে হৈ আছে, ফেমিলি আছে। হয় হয়, এনেদৰে মানে যোগাযোগ হৈ আছে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানটোতে আছিলে, সৰুকৈ প্ৰস্তুত কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু এনেদৰে আমাৰ উঠি অহা নতুন প্ৰজন্মই যাতে আৰু অলপ আগলৈ কামবিলাক কৰিব পাৰে সকাহ প্ৰদান কৰিব। তো বহুত বহুত ধন্যবাদ থাকিলে আপোনালৈ। তো এনেদৰে আপুনি আগবাঢ়ি আহক। ধন্যবাদ।